শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ। হে মোৰ পূজ্য বাপসকল, আইসকল আৰু লগতে ভাইটি ভণ্টিহঁত, আজি 8 নম্বৰ ঘোষাটি দিব ওলাইছোঁ। কিবা যদি ভুল হয় ক্ষমা দিয়ে যেন, এয়া আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিষৰ জন এটা অন্তমূৰ্তি শূন্য কেনে মতে চিন্তিবা ৰাম বুলি শোধ কৰা মন ৰাম বুলি শোধ কৰা মন। ঈশ্বৰ অব্যক্ত ৰূপে সমস্ত চৰাচৰ জগতত ব্যাপী আছে। তেওঁক আবাহন কৰি আনি পূজা কৰিবৰ বাবে নাইবা বিসৰ্জন দিবৰ বাবে কোনো প্ৰকৃত ৰূপ নাই। এতেকে একমাত্ৰ ৰাম বুলি মন শুদ্ধ কৰাৰ বাহিৰে এই মূৰ্তিশূন্য হৰিক চিন্তা কৰা আন কোনো উপায় নাই। শব্দ অৰ্থ অব্যক্ত ঈশ্বৰ, যিজন ঈশ্বৰৰ কোনো ব্যক্ত ৰূপ নাই। ব্যাপক, সৰ্বব্যাপী থকা অৱস্থা। বিসৰ্জন, বিদায় দিয়া। এটা অন্ত, এনেকুৱা মূৰ্তিশূন্য যাৰ প্ৰকৃত ৰূপ নাই। ঈশ্বৰ উপাসনাৰ সম্পৰ্কে দুটি পন্থা আছে, সাকাৰ উপাসনা আৰু নিৰাকাৰ উপাসনা। ভাৰতীয় সনাতন ধৰ্ম মতত সাকাৰ আৰু নিৰাকাৰ দুয়োটা উপাসনা মতৰে বিধান আছে। বেদান্ত আদি শাস্ত্ৰত সৰ্বং খলিবদং ব্ৰহ্ম, পুৰাণ আদি শাস্ত্ৰত ইদং বিষ্ণুময়ং জগত বুলি ঈশ্বৰক বৰ্ণনা কৰিছে। মহাভাগৱতৰ গ্ৰন্থই সাকাৰ আৰু নিৰাকাৰ দুয়োটা অৱস্থাকে সম্ভেদ দিছে। ঈশ্বৰৰ ৰূপ ঠাৱৰ কৰিব নোৱাৰালৈকে তেওঁ পূজা অৰ্চনা আদি কৰাৰ উপায় নাথাকে। সাকাৰ উপাসনাৰ ক্ষেত্ৰত ভাগৱতৰ 8 প্ৰকাৰ মূৰ্তি বৰ্ণনা দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই 8 প্ৰকাৰ মূৰ্তি উপাসনাৰ ভিতৰত মনোময় মূৰ্তি উপাসনাৰ বিশেষ নিষ্ঠা প্ৰকাশ কৰিছে। সাকাৰ উপাসকসকলে ঈশ্বৰৰ সাকাৰ আৰু নিৰাকাৰ দুয়োটা অৱস্থাকে বিশ্বাস কৰে। সাকাৰ সাধকসকলে ঈশ্বৰৰ ৰূপ মনৰ বেদীত প্ৰতিষ্ঠা কৰা, ধ্যান কৰা, গুণময়ী গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, অৰ্চন বন্দন কৰা আদি সগুণ ভক্তিৰ দ্বাৰা সেৱা ভক্তি কৰা আদি কাৰ্যক বিশ্বাস কৰে আৰু নিৰাকাৰ উপাসনাৰ ওপৰতো বিশ্বাস কৰে। অনাদি অনন্ত অচ্যুত নিৰঞ্জন নিৰাকাৰ সনাতন আৰু ঈশ্বৰৰ দাৰুময় মূৰ্তি অৰ্থাৎ কাঠৰ মূৰ্তি, মৃন্ময় মূৰ্তি অৰ্থাৎ মাছৰ মূৰ্তি, শিলাময় মূৰ্তি অৰ্থাৎ শিলৰ মূৰ্তি আৰু মনোময় মূৰ্তি মনৰে ভবা মূৰ্তি বিশ্বাস নকৰি ঈশ্বৰ সৰ্বব্যাপ্তমান সৰ্বশক্তিমান বুলি কেৱল নাম লৈ চিত্ত শুদ্ধি কৰে।
এই ঘোষাটিয়ে নিৰাকাৰ আৰু সাকাৰ উপাসক দুয়োপন্থী ভক্তই ভাৱৰ প্ৰতিনিধিত্ব কৰিছে। ঈশ্বৰ সাকাৰ ইও সঁচা, ঈশ্বৰ নিৰাকাৰ ইও সঁচা। সাকাৰ আৰু নিৰাকাৰ যি তৰ্কদ্বন্দ্ব তাৰ সমাধান মহাপুৰুষ গুৰুজনাই তেৰা গ্ৰন্থৰাজি দি থৈ গৈছে। সাকাৰ আৰু নিৰাকাৰ সাধন তত্ত্বৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ বাণী বিশেষভাৱে উল্লেখযোগ্য। ৰাসলীলাৰ পৰিসমাপ্তিৰ পিছত কৃষ্ণ যেতিয়া বৃন্দাবন এৰি মথুৰালৈ গ'ল, গোপীসকল বিৰহত দগ্ধ হ'ল। শ্ৰীকৃষ্ণৰ ভুৱনমোহন মধুৰ মূৰ্তি হৃদয়ত ধ্যান কৰি কাতৰ হৈ পৰিল। গোপীসকলৰ এই শোক বিহ্বল অৱস্থাৰ কথা শ্ৰীকৃষ্ণই মথুৰাত বাৰুকৈ উপলব্ধি কৰিছিল। সেয়েহে তেওঁ প্ৰাণৰ বান্ধৱ উদ্ধৱৰ জৰিয়তে মহাভক্তা গোপীসকললৈ তেওঁ হৃদয় বাৰ্তা পঠিয়াইছিল। উদ্ধৱে গকুললৈ গৈ গোপীসকলক কৃষ্ণবাণী শুনাইছিল। যেন জলবায়ু পৃথিৱী আকাশ ব্যাপী আছৈ চৰাচৰ, সেইমতে ময়ো মন বুদ্ধি প্ৰাণ ব্যাপী আছো সমস্ত। যেনেকৈ জলবায়ু আকাশ সৰ্বব্যাপী আছে, পৃথিৱীত জল আছে, বায়ু আছে, আকাশ আছে, ব্যাপী আছে, সেইমতে ভগৱন্তও সকলো জীৱৰ অন্তৰত মন বুদ্ধি প্ৰাণ সকলোতে ব্যাপী সমস্ত জগতকে ভগৱন্তই ধৰি আছে। আপোনাতে মই আপোনাকে চজো, আপুনি পালো সকলে, আপোনাকে পাছে আপুনি সংহাৰো, আপোন মায়াৰ বলে। আপোনাকে মই, ভগৱন্তই নিজে কৈছে, নিজেই ভগৱন্তই নিজেই স্বৰ্জে নিজেই পালে আৰু নিজেই মায়াৰ বলত সংহাৰ কৰে। পৰম বিশুদ্ধ গুণহীনময় জ্ঞানৰ ৰূপ আত্মা এক, মোতে আছে ইটো জগত মই পুনু, জগতত বেটি ৰে গ। দশম স্কন্ধ ভাগৱতত লিখা আছে, পৰম বিশুদ্ধ ঈশ্বৰ গুণৰ সীমা নাই, গুণাতীত আৰু জ্ঞানৰূপ আত্মা এক, মোতে আছে ইটো জগত মই পুনু। ভগৱন্ততে গোটেই জগতখন ব্যাপী আছে, ভগৱন্তৰ ব্যতিৰেকে অইন একো নাই। গতিকে কৃষ্ণৰ এই বাণীয়ে ইয়াকে বুজাইছে যে যিজন সাকাৰ তেওঁৱে নিৰাকাৰ, যিজন নিৰাকাৰ তেওঁৱে সাকাৰ। মাধৱদেৱে নিৰাকাৰ উপাসনাৰ মতক উল্লেখ কৰাৰ উপৰিও নাম মহিমাও এই ঘোষাটিত প্ৰকাশ কৰিছে। জানি বা নজানি নাম উচ্চাৰণ কৰিলেই নাম লৌতাজনৰ সমস্ত পাপ পুৰি ছাই ভস্ম কৰে আৰু অনন্ত জন্মৰ বাসনা ক্ষয় কৰি মনক নিৰ্বিকাৰ অৱস্থাত অধিষ্ঠিত কৰে। এতেকে সৰ্বব্যাপ্তময় হৰিক আবাহন বা বিসৰ্জনৰ যত্ন নকৰি কেৱল তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিলে কলুষিত মন শুদ্ধ হ'ব। গতিকে আজিলৈ ইমানতে কৈ সামৰিলোঁ। কিবা ভুল হয় যদি ক্ষমা দিয়ে যেনে প্ৰাৰ্থনা।